কাটিলে কোনে কোনে কাটিলে সেইটো কোন কথাটো মই জানিছো মণি শইকীয়া সবই নাম দিলে কথাটো কোন আৰু সেই এপ্লিকেশ্যনখন কাৰ হাতত পৰিছিলে কিয় কাটিব তেওঁ একদম মেইন ৰাস্তাতে গোটেই অগ্নিগাঁৱলৈকে পানীয়ে বুৰি আছে কোনো মানুহ এটা ভিতৰত সোমাই সোমাই চাবলৈ হেৰি নাই এতিয়া কি বুলি কয় গোটেই 15,000 টকা পানীয়ে নোপোৱাটোৱে পাইছে পানী সোমোৱা ঘৰ নাই পোৱা সেইটো কি কথা হ'ব পায় আমালৈকে দুখীয়া মানুহে পাব নালাগে কি ধনী মানুহে পাব লাগে নেকি সেইটো কথা আৰু গাঁওবোৰে ভিতৰত সোমাই নাই চোৱা আমাক গোটেইবোৰ অহাই নাই ভিতৰৰ মানুহক দিছে সেই মানুহক দিছে আমাক দিবই লাগিব সেইবোৰ আমি নাজানো আমি কি এঘৰত পানী সোমাইছে নেকি সেইটো হ'ব নোৱাৰে কেতিয়া মানে এটা কথা ক'ব বিচাৰিছো যে আমাৰ এইডোখৰত পানীত ডুব খাই আছে আৰু গাঁওবুঢ়ানী মানে আমাৰ ইয়াত পানী উঠা দিনাখনৰ পৰা মানে ইয়াত ভৰি দিবলৈকে অহা নাই চোৱাহিও নাই যে কাৰ ঘৰত পানী সোমাইছে কোন ক'ত আছে সেইটো আজিলৈকে মানে চোৱাহি নাই আৰু পানীও উঠা এসপ্তাহৰ পাছত আহিছে আৰু তেওঁ আহি কি কৰিছে বাটত কাৰোবাক লগ পাইছে কথাষাৰ কৈছে আৰু যাক ভাল পায় তাক কথাষাৰ কৈছে বাকী আমাৰ এইডোখৰতো চবৰ ঘৰতে পানী সোমাইছে চব কোনোবা ৰাস্তাত আছে এতিয়া কোনোবাই গৈ কাৰোবাৰ ঘৰত থাকিছেগে সেইটোতো গাঁওবুঢ়ানীটো দেখা নাই কোনো কাকো কোৱা নাই আৰু গাঁওবুঢ়ানী এটা বেয়া কাম কৰিছে কি তাই মানে বাইদেউ আহিব লাগিছিলে ইয়াত আহি পেলাই চবকে চাবহি লাগিছিলে কাৰ ভিতৰত কিমান পানী সোমাইছে ৰাস্তাই দি গ'লেতো নেদেখে চবৰ ঘৰত মানে চাৰ্ভে কৰিবহি লাগিব তেতিয়াহে আৰু যিসকলৰ ঘৰত পানী কমকে সোমাইছে সেইসকলে এই 15,000 টকাটো পাইছে আমাৰ ইয়াত যিখিনি মানুহ পানীত ডুব খাই আছে এইবোৰ নামে নাই দিয়া গাঁওবুঢ়ানীৰ ওপৰত এটা ব্যৱস্থা ল'ব লাগে মানে গাঁওবুঢ়ানী আগতো এনেকে বৰষুণ আহিছে বতাহ বৰষুণ টিং কাৰোবাৰ উৰুৱাই দিছে আমাৰ বেৰ ভাঙিছে সেইবোৰ চাবলৈ নাহে আৰু যাৰ চাই সিহঁতক অকল নাম ভৰাই দিয়ে বাকী যাৰ অনিষ্ট হয় সিহঁতক নিদি পেলাই বেলেগক দিয়ে আজি ইয়াত আমাৰ ৰাইজসকল এই ৰাতিবেলা উপস্থিত হ'ব লগা হ'ল তাৰ উদ্দেশ্য হৈছে অতি পৰিতাপৰ বিষয় আমাৰ আজি প্ৰায় এসপ্তাহৰ আগত ইয়াত বিধ্বংসকাৰী বানৰ মানে প্ৰলয়ংকাৰী বানৰ সন্মুখীন হ'ব লগা হৈছিলোঁ আমি তেনেস্থলত এই ৰাইজসকল ঘৰ দুৱাৰ এৰি কোনোবাই ধুদৰালিৰ কাষত কোনোবাই আত্মীয় স্বজনৰ ঘৰত বাস কৰিব লগা হৈছিল গৰু ছাগলীকে আদি কৰি কাৰোবাৰ হাঁহ মৰিলে কাৰোবাৰ কুকুৰা মৰিলে কাৰোবাৰ ছাগলী মৰিলে তাৰ পৰিপ্ৰেক্ষিতত পাছতো এতিয়া চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হ'ল যে বানপীড়িতসকলৰ প্ৰত্যেকৰ প্ৰতি যিসকলৰ অনিষ্ট হৈছে তেখেতসকলক 15,000কৈ টকা দিয়া হ'ব ইতিমধ্যে আজি সেই টকাটো ৰাইজৰ একাউণ্টত সোমাইছে আমি শুনিব পাইছোঁ গতিকে ইয়াত সৰহসংখ্যক লোকৰ এই অগ্নিগাঁৱৰ মূৰৰ পৰা মানে ধুদৰালিলৈকে আমাৰ ইয়াত প্ৰায় 50 ঘৰমান মানুহ আছে দেই 50 ঘৰৰ ভিতৰত হয়তো 5-6 ঘৰমানৰ পইচা সোমাইছে বাকীসকলক আৰু নোসোমালে আৰু বানপানীৰ সময়ত আমি গাঁওবুঢ়ানী বাইদেউক ইয়াত দেখা নাপালোঁ পানী শুকোৱাৰ পিছত তেখেতে আহিছিলে আহি ৰাস্তাত কাৰোবাক পালে যদিও পালে তেখেতক ক'লে যে কি ডকুমেণ্টছ দিব লাগে তেখেতসকলে দিলেগৈ তেখেতসকলে সোমালে তেখেতৰ দায়িত্ব আছিলে চৰকাৰে তেখেতক দৰমহা দিয়ে তেখেতৰ দায়িত্ব আছে ৰাইজৰ ঘৰে ঘৰে গৈ যদি সিমানটোও কৰিব নোৱাৰিছিলে তেখেতে এখন মিটিং আকাৰে ইয়াতে ৰাইজক গোটাব লাগিছিলে গোটাই সকলোৰে অভাৱ অভিযোগবিলাক ল'ব লাগিছিল সেইটো নকৰি তেওঁ বাটে ঘাটে যাকে পালে তাকে ক'লে কাৰোবাৰ পানী সোমাইছে কাৰোবাৰ নাই সোমোৱা এতিয়া সেই পানী নোসোমোৱাসকলে পইচা পালে পানী সোমোৱাসকলে নাই সোমোৱা সেইকাৰণে এতিয়া এই ৰাইজে এতিয়া ৰাতি ইয়াত উপস্থিত হ'ব লগা হ'ল আমি গাঁওবুঢ়ানী বাইদেউক অনুৰোধ জনাইছোঁ সেইবিলাক আঁতৰাই নিজৰ আদেশটো আঁতৰাই চৰকাৰে যি নিৰ্দেশনা তেখেতসকললৈ প্ৰেৰণ কৰিছে সেই নিৰ্দেশনা মতে তেখেতসকলে কাগজ পত্ৰ লৈ ৰাইজক সকাহ দিয়ক কৃষক ৰাইজক সকাহ দিয়ক বানপীড়িতসকলক সকাহ দিয়ক এইটো এৰিয়াত যিমানে মানে পানীয়ে অনিষ্ট কৰিলে কিন্তু তেখেতে কি কৰিলে আপোনাৰ গাঁওবুঢ়ানীয়ে কি কৰিলে নিৰ্দিষ্ট মানুহখিনিক তেখেতৰ ফেভাৰেট মানুহখিনিক মানে লিষ্টত ভৰালে আৰু বাকীখিনি নভৰালে কথাটো হ'ল এইখিনিতে যে আপোনাৰ যিসকলে পাব লাগিছিলে তেওঁলোকে পোৱা নাই যিসকলে পাব নালাগে তেওঁলোকে পাইছে এতিয়া যিসকলৰ মানে পানী পোৱা নাই এতিয়া অনিতা দাস আপোনাৰ উদাহৰণ হিচাপে চাব পাৰে তেখেতৰ ঘৰত মানে বানপানীয়ে মানে উপকাৰ কৰা নাই দেই তাৰপিছত তেওঁৰ নামটো মানে আছে মানে লক্ষ্মীমান দাস হাজবেণ্ডৰ নাম মানে অৱনী দাস তেখেতৰ নামটো আছে কিন্তু ইয়াত যিখিনি মানে জলমগ্নত থাকিলে তেওঁলোকৰ নামটো নাথাকিলে
কিয় নাথাকিলে? গাঁৱৰ পৰিয়ালক মানে ভাই বৈকে পাইছে। কি নাম আছিলে? পল্লৱী ভৰালী শইকীয়া। তেওঁৰ নামত যেতিয়া নেকি এলটমেণ্ট হ'ল, কিন্তু এই মানুহখিনি কি হ'ল? আমি পানীত উপঙি আছো। আমাৰ উদাহৰণ হিচাপে আপোনালোকে চাই লওক, মানে আমাৰ বিধায়ক মহোদয় আহিছে মোৰ ঘৰলৈ, মানে সভাপতি হিচাপে আহিছে তেখেতে মোৰ ঘৰলৈ। তেখেতে দেখি গৈছে মোৰ দৰ্জাৰ দুখন ৱাৰ্ড গাৰ্ড এটা মানে নষ্ট হ'ল আৰু এটা আলনা নষ্ট হ'ল। কিন্তু ইয়াত কি কৰিছে গম পাইছেনে? গাঁওবুঢ়ীয়ে কি কৈছে বোলে কাপোৰ বোলে সেইবিলাক উটুৱাই নিলে নি? আৰে কাপোৰ উটুৱাই নিয়ে ইয়াত মানে পৰিৱেশ খোৱাই নাই। কাপোৰ মানে নিব পৰা পৰিৱেশ খোৱাই নাই। তাৰপিছত তেওঁ কি কৰিছে নিজৰ ফেভাৰিট মানুহখিনিক মানে দিল ল'লে। মই মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই এটাই অনুৰোধ কৰোঁ, মই দলীয় হিচাপে মই এজন এইটো ৱাৰ্ডত মানে সভাপতি হিচাপে মই তেখেতক অনুৰোধ জনাওঁ যাতে মানে 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 কি কয় বিহিত ব্যৱস্থা লৈ তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লৈ এই ন্যায়িকে কামখিনি কৰে বুলি মই ভাবোঁ।